নাম সৈয়দ বাহাৰুল ইছলাম। কি বস্তুত আছে ইয়াতে? মই সহকাৰী শিক্ষক হিচাপে আছোঁ। কিমান বছৰ ধৰি আছে ইয়াতে 26 বছৰ হৈ গ'ল। ট্ৰেন্সফাৰ অৰ্ডাৰ আহিছে? ট্ৰেন্সফাৰ অৰ্ডাৰ আহিছে। কি অভিযোগত আহিছে মই গম নাপাওঁ। মই জানাত মোৰ অভিযোগ নাই। যদি কিবা অভিযোগ আছে মই গম নাপাওঁ। কোনোবাই যদি অভিযোগ দিছে, কি অভিযোগ দিছে মই কেতিয়া যাব লাগে আপোনাৰ এনে ডেট? অৰ্ডাৰ দিছে, DSR দিছে। ডেট কেতিয়া আছে? ডেটটো মানে 12 তাৰিখে অৰ্ডাৰ কৰিছে। কি কাৰণত ডেটটো ট্ৰেন্সফাৰটো দিলে দিনা দোকানত নিদি মানুহ এজনক ইমান শাস্তি দিব নালাগে নহয়। অৰ্ডাৰটো যেতিয়া হয় ট্ৰেন্সফাৰত তেতিয়াতো যাব লাগিব আপুনি যাব কিহৰ কাৰণে ইচ্ছা কৰা? 26 বছৰ এটা জেগাত কাম কৰাৰ পিছতো যাব ইচ্ছা কৰা নাই যে কিহৰ কাৰণে? যাবৰ কাৰণে মই যে চিনিয়ৰ মানুহ, মোৰ যে অভিযোগ থাকিল হয় মই তেতিয়াই যাওঁ। অভিযোগ নাই নহয়। চৰকাৰী অৰ্ডাৰ যেতিয়া থাকে তেতিয়াতো যাব লাগে। আপুনি চৰকাৰী অভিযোগ নাকচ কৰিব বিচাৰিছে নেকি? চৰকাৰী যিটো অৰ্ডাৰ, চৰকাৰী অৰ্ডাৰ মানিব বিচৰা নাই নেকি? মানিম। তেতিয়াহ'লে যাব কিয় বিচাৰা নাই? গাৰ্জেনে যাব দিয়া নাই ন। নহয়, আপুনিতো গাৰ্জেনক আপুনি কৈছে বোলে। মই কিয় ক'ম? আপুনি কোৱা বুলি কৈছে। কোনজন গাৰ্জেনে ক'ব পাৰে? কৈছে আপুনি। কোনজন গাৰ্জেনে ক'ব পাৰে? মাতি আনক, মোৰ আগত মাতি আনক। আপুনি যোৱাকালিও এনেকুৱা কৰিছে? যোৱাকালি কি কৰিলোঁ মই? কৰিছে আপুনি? কি কৈছে? একো কৰা নাইতো। কি কৰিছোঁ কওক? এই মাত্ৰ কওক। কোনে কৈছে? তেওঁ আহিব কিমান দিন হ'ল? আগষ্টৰ পৰা আহিছে। আগষ্টৰ পৰা যি হ'ল 18 ছেপ্টেম্বৰ, 1 মাহ 18 দিন হ'ল। তেওঁ কি থাকিব বিচাৰিছে ইয়াতে নেকি? অভিভাৱকে ৰাখিলে মই থাকিম, যদি নাৰাখে মই যাম। বাহাৰুল ইছলামৰ যোৱা সপ্তাহতে আৰু মোৰ তাৰিখ মনত নাই, তেওঁৰ ট্ৰেন্সফাৰ অৰ্ডাৰ হোৱা বুলি মই শুনিছোঁ। মই ইতিমধ্যে পাব লাগে, কপি মই পোৱাই নাই এতিয়ালৈ। কপি মই পোৱা নাই। তাৰপিছত বাহাৰুলে মোক অলপ খং কৰিছে আৰু আপুনি কৰিছে নেকি? মই বোলো মই একদম শপত খাই গৈছোঁ, মই এইবিলাকত নাই। তেওঁ কিমান বছৰ থাকিলে ইয়াতে? বাহাৰুল আৰম্ভণিৰ পৰা আছে মোটামুটি। তেওঁ কোৱা মতে 24 বছৰ মানে লাগে। মই আপোনাক এটা কাম কৰিম, মইতো চিঠি পোৱাই নাই। মই যিমান পাৰোঁ সহায় কৰিম, আপোনাক ৰিলিজে নকৰোঁ। মই থকা দিন নিয়মমতে ৰিলিজ কৰিব লাগে অৰ্ডাৰ পালে। মই অৰ্ডাৰো পোৱা নাই আৰু ৰিলিজ নকৰোঁ বুলি কৈ দিছোঁ। তাতকৈ বেছি আৰু কি সহায় লাগে? তাতকৈ বেছিতো মই সহায় কৰিব নোৱাৰিম।